কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক যি অধিৱেশন মূলৰ অধিৱেশন এই অধিৱেশন ভাগি ২০২৬ বৰ্ষ তথা চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ৬, ৭ আৰু ৮ তাৰিখে তেজপুৰ জিলা শাখাৰ আতিথ্যত ঢলাইবিল জামুগুৰি হাটত অনুষ্ঠিত হ'ব। গতিকে এই অধিৱেশনতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যান্য কাৰ্যসূচীসমূহৰ লগতে সংগতি ৰাখি আৰু এটি যাতে কাৰ্যসূচী তেওঁলোকে পালন কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। সেয়াই হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ মহান দিনটোত আমি আকৌ কৈছোঁ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আবিৰ্ভাৱৰ মহান দিনটোত যাতে কেন্দ্ৰীয় চৰকাৰে সৰ্বভাৰতীয় পৰ্যায়ত হয় বন্ধ ঘোষণা কৰক, নহয় চৰকাৰীভাৱে পালন কৰা এক ব্যৱস্থা কৰক। তাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনৰ মজিয়াৰ পৰাই যাতে এক বাৰ্তা প্ৰেৰণ কৰে তাৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰক। আমি আকৌ কৈছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়া সমস্তই আৰু সমস্ত ভকতক আমি সেৱা জনাইছোঁ যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আলোচনা কৰি এই ঐতিহাসিক দিনটোত অৰ্থাৎ ৯৫ সংখ্যক অধিৱেশনৰ মজিয়াৰ পৰাই যে তেওঁলোকে সৰ্বভাৰতীয় পৰ্যায়ত গুৰুজনাৰ আবিৰ্ভাৱৰ দিনটোত চৰকাৰী বন্ধ ঘোষণা কৰে নাইবা চৰকাৰীভাৱে পালন কৰা এক ব্যৱস্থা কৰে সৰ্বভাৰতীয় পৰ্যায়ত, কেৱল অসমতে নহয়। এই কথাটি তেওঁলোকে ৯৫ সংখ্যক অধিৱেশনৰ মজিয়াৰ পৰাই যাতে এই বাৰ্তা প্ৰেৰণ কৰে ভাৰত চৰকাৰলৈ, তাৰ বাবে আমি সমস্ত চৰণত সেৱা নিবেদন কৰিছোঁ, অনুৰোধ জনাইছোঁ। আমাৰ বিশ্বাস বৰ্তমানৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপত অসমত বহুখিনি কাম হৈছে, আমি মানিবই লাগিব। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ মুখ্যমন্ত্ৰী কাৰ্যকালত যাতে তেওঁ আৰু এটি ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি অসমীয়া জাতিৰ প্ৰত্যেকগৰাকী লোকৰ হৃদয়ত সদায় জিলিকি থাকিবলৈ সক্ষম হয় তাৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰক। আমি আকৌ কৈছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনৰ মজিয়াৰ পৰাই কেন্দ্ৰীয় চৰকাৰলৈ এক বাৰ্তা প্ৰেৰণ কৰক, লগতে সমগ্ৰ সংবাদ মাধ্যমে যাতে কথাটি প্ৰচাৰ কৰে তাৰ বাবেও আপোনালোকে আহ্বান জনাওক সংবাদ মাধ্যমক, যাতে গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱৰ তথা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ মহান দিনটোত যাতে সমগ্ৰ ভাৰতবৰ্ষতে হয় বন্ধ ঘোষণা হওক চৰকাৰীভাৱে, নহয় চৰকাৰীভাৱে পালন কৰাৰ ব্যৱস্থা কৰক। আমি আকৌ কৈছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘই অসম চৰকাৰৰ লগত আলোচনা কৰি এই ৯৫ সংখ্যক অধিৱেশনৰ পৰাই এক মহান বাৰ্তা প্ৰেৰণ কৰক। আৰু আমি এই যি দুআষাৰ দাঙি ধৰিছোঁ শংকৰদেৱক ভাল পোৱা, অসমক ভাল পোৱা, অসমৰ সংস্কৃতিক ভাল পোৱা, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিসমূহৰ লগত জড়িত হৈ থকা প্ৰত্যেকগৰাকী ব্যক্তিয়ে যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰে, যাতে যিমান সোনকালে পায় আমাৰ বিষয়ববীয়া সমস্ত দৃষ্টিগোচৰ হয়, লগতে অসম চৰকাৰৰ বিষয়ববীয়াসকলৰ দৃষ্টিগোচৰ হয়। কেৱল শংকৰ সংঘ বুলিয়েই নহয়, শংকৰ সংঘৰ বুলিয়েই নহয়, সমগ্ৰ অসমৰ আমাৰ যি জাতীয় সংগঠন প্ৰত্যেক সংগঠনে এনেকুৱা এটা সিদ্ধান্ত গ্ৰহণ কৰক। দেখিব অসমীয়া জাতি চিৰযুগমীয়া হৈ বিশ্বৰ বুকুত জিলিকি থাকিবলৈ নিশ্চয় সক্ষম হ'ব। আমি আকৌ কৈছোঁ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিসমূহৰ লগত জড়িত থকা প্ৰত্যেকগৰাকী ব্যক্তিয়ে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক। কেৱল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ নামটি যাতে উজ্জ্বল নক্ষত্ৰৰ দৰে বিশ্বৰ বুকুত জিলিকি থাকে তাৰ ওপৰত লক্ষ্য ৰাখি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। জয় গুৰু শংকৰ, কৃষ্ণ জয় গুৰু শংকৰ।